So, hello student, welcome to ND Education. আজি এটা নিউ ভিডিও মই তোমালোকৰ মাজলৈ লৈ আহিছো আৰু আজিৰ এই ভিডিওটি হৈছে আসাম স্কিল ইউনিভাৰ্চিটিত কেনেকৈ এডমিশন লবা ওকে সো তোমালোকে হয়তো গম পাইছা অসমত এখন নতুন ইউনিভাৰ্চিটি স্থাপন কৰা হৈছে বিশেষকৈ ক'ব গ'লে নৰ্থ ইষ্টৰ ভিতৰত প্ৰথম স্কিল ইউনিভাৰ্চিটিখন অসমত স্থাপন কৰা হৈছে আৰু এই অসম দক্ষতা বিশ্ববিদ্যালয়ত তোমালোকে কেনেকৈ এডমিশন লবা কি কোর্স আছে কোর্সবিলাকৰ এলিজিবিলিটি কি এই সকলোখিনি ডিটেইলছ আজিৰ এই ভিডিওটিত ডিসকাস কৰিম লগতে মেইন ইম্পৰ্টেন্ট থিং হ'ল তোমালোকে কেনেকৈ ফৰ্ম ফিল আপ কৰিবা ওকে বহুত ষ্টুডেণ্টে মোক কৈ আছে যে অটিপি অহা নাই কিবা প্ৰব্লেম হৈ আছে অমুক প্ৰব্লেম হৈ আছে ডকুমেণ্টৰ ইস্যু হৈ আছে সো আজিৰ এই ভিডিওটিত গোটেইখিনি ষ্টেপ বাই ষ্টেপ সকলো দেখাই দিম যে তোমালোকে ফৰ্মটো কেনেকৈ ফিল আপ কৰিবা এলিজিবিলিটি কি হয় বেলেগ বেলেগ কোৰ্সৰ বাবে লগতে লাষ্ট ডেট কেতিয়া ডকুমেণ্ট কি লাগিব কেনেকুৱা ধৰণৰ কোৰ্স বা কেনেকুৱা ধৰণৰ সাবজেক্ট এটসেট্ৰা আছে বিটেক আছে MBA আছে লগতে তোমাৰ চাব গ'লে ইন্টিগ্ৰেটেড কোৰ্সেছ আছে এমটেক আছে বা এনেকুৱা বিভিন্ন ধৰণৰ ক্লাছ 10 পাছ কৰিও তোমালোকে এডমিশন ল'ব পাৰিবা 12 পাছ কৰিও ইয়াত এডমিশন ল'ব পাৰিবা বা গ্ৰেজুৱেট যদি তোমালোকে যদি ডিগ্ৰীও পাছ কৰিছা তথাপিও তোমালোকৰ বাবে এলিজিবল কোৰ্স বহুত ধৰণৰ আছে সো ডকুমেণ্ট কি লাগিব লগতে কাউন্সেলিং প্ৰসেছটো কেনেকৈ হ'ব এই সকলোখিনি প্ৰসেছ আজিৰ এই ভিডিওটিত ডিসকাস কৰিম তোমালোকে চাই থাকা ভিডিওটো সো আহা আজিৰ এই ভিডিওটি আৰম্ভ কৰো ওকে সো তোমালোকে হয়তো জানা অসম দক্ষতা বিশ্ববিদ্যালয় ইয়াত asu.ac.in এই ৱেবছাইটটোত আহিলে তোমালোকে পাই যাবা নহলে ইয়াত গুগল বা ক্ৰমত যাবা যদি মোবাইলত কৰি আছা মোবাইলতো কৰি ল'ব পাৰিবা বা যদি ল্যাপটপ বা ডেস্কটপত কৰি আছে তাতেও কৰি ল'ব পাৰিবা মোবাইলত কৰি থাকিলে জাস্ট সাইডত গৈ কিনে এটা ডেস্কটপ সাইট বুলি থাকে অপচন হেতু অন কৰি ল'বা আজি মই কম্পিউটাৰত কৰি দেখাইছো মোবাইলত দেখুৱা নাই সো মোবাইলতো তোমালোকে কৰিব পাৰা ওকে সো ডেস্কটপ সাইটটো অন কৰি ল'বা যদি মোবাইলত কৰি আছা আৰু যদি কম্পিউটাৰত কৰি আছা একো কথা নাই যিকোনো এটা ব্ৰাউজাৰ ওপেন কৰিবা আৰু এতে আসাম স্কিল ইউনিভাৰ্চিটি বুলি সার্চ কৰি দিবা ওকে মই আসাম স্কিল ইউনিভাৰ্চিটি বুলি সার্চ কৰিলো ইয়াৰ পিছত যেটো প্ৰথম লিংক দেখা পাইছা আসাম স্কিল ইউনিভাৰ্চিটি এই প্ৰথম লিংকটোত গুচি যাবা আৰু ইয়াত এটা পপ আপ আহিয়ে গৈছে যে লং টাৰ্ম কোৰ্সেছ ৰেজিষ্ট্ৰেচন ওপেন ওকে আৰু মই এটা কথা কৈ দিওঁ ইয়াত অকল যে লং টাৰ্ম বা 4 বছৰীয়া 3 বছৰীয়া হেনে কোৰ্স নহয় লগতে ছমহীয়া কোৰ্সও পাবা শৰ্ট টাৰ্ম কোৰ্সেছ লগতে ইন্টাৰ্নশিপৰ বাবেও তোমালোকে এপ্লাই কৰিবা পাৰিবা গতিকে ইয়াত আহিলে এই পেজটোত আহিলে তোমালোকে সকলোখিনি ডিটেইলছ পাই যাবা তোমালোকে চাই ল'বা আজি মই লং টাৰ্ম কোৰ্স বা যিবিলাক মেইন কোৰ্স আছে তাত কেনেকৈ এডমিশন ল'বা হেতু দেখাই আছো ওকে ইয়াত ৱেবছাইটটোত আহি গলো আৰু ইয়াত অলৰেডি দেখাই দিছে এডমিশন ওপেন ফৰ লং টাৰ্ম কোৰ্সেছ শৰ্ট টাৰ্ম কোৰ্সেছ এণ্ড এভৰিথিং আৰু মেইনলি চাব গ'লে মেইন আমাৰ যিখন এই ইউনিভাৰ্চিটি হয় আসাম স্কিল ইউনিভাৰ্চিটি এইটো ইণ্ডাষ্ট্ৰি অৰিয়েণ্টেড ইয়াত কোনো বেলেগ যেনেকুৱা কলেজ আছে ট্ৰেডিশনেল কলেজ আছে যে থিয়ৰি বহুত হয় থিয়ৰি কৰি থাকিব লাগে সেনেকুৱা নহয় আসাম স্কিল ইউনিভাৰ্চিটিত তোমালোকে মেইনলি গুৰুত্ব দিয়া হয় প্ৰেক্টিকেলৰ ওপৰত ইয়াত 70% মাৰ্ক তোমালোকৰ প্ৰেক্টিকেলৰ পৰা লোৱা হ'ব আৰু মিনিমাম প্ৰায় 30% মাৰ্কহে তোমালোকৰ থিয়ৰিৰ পৰা লোৱা হ'ব গতিকে থিয়ৰি পাৰ্টটো ইমান ইয়াত মেটাৰ নকৰে তোমালোকক থিয়ৰিও শিকাব চিন্তা নকৰিবা বাট প্ৰেক্টিকেল তোমালোকে হাতে কামে শিকিব পাৰিবা ইয়াত স্কিল হ'ব পাৰিবা আৰু ইয়াত বিভিন্ন ধৰণৰ এডভান্স লেব আছে বহুতো ধৰণৰ এনেকুৱা মেচিন আছে ইউনিভাৰ্চিটিখনত যিটো কোনো নৰ্থ ইষ্টতে নাই বা ইণ্ডিয়াত পাবলৈ টান এনেকুৱা বিভিন্ন ধৰণৰ সুবিধা ইয়াত পাবা ইয়াত যদি তোমালোকে এডমিশন লোৱা গোটেইখিনি ফেচিলিটি আছে হোষ্টেলৰ ফেচিলিটি অল এভৰিথিং ওকে সো ইয়াত এপ্লাই কৰিবলৈ বা ডিটেইলছবিলাক চাবলৈ তুমি ইয়াত এডমিশনৰ অপশ্যনটো দেখা পাইছা চাগে ইয়াত ওপৰত এবাউট আছ এডমিনিষ্ট্ৰেশ্যন একাডেমিক এনেকৈ আহি এটা এডমিশন বুলি অপশ্যন আছে আৰু এডমিশনৰ অপশ্যনত দেখা পাইছা লং টাৰ্ম কোৰ্সেছ এডমিশন মডেলিটিছ সো এই লং টাৰ্ম কোৰ্সেছৰ যিটো অপশ্যন দেখা পাইছা তাত গুচি যাবা আৰু ইয়াত গুচি গ'লে নটিফিকেশ্যন ৰিগাৰ্ডিং লং টাৰ্ম কোৰ্সেছ এণ্ড এডমিশন মডেলিটিছ ইয়াত ক্লিক কৰিলে নটিচটো পাবা মই ক্লিক কৰি দেখাই আছো সো ইয়াত গোটেইখিনি ইনফৰমেশ্যন তোমালোকৰ আহি গৈছে কি কোৰ্স আছে ইয়াত IT ডিপাৰ্টমেণ্টৰ আণ্ডাৰত বিটেক ইন কম্পিউটাৰ সায়েন্স এণ্ড ইঞ্জিনিয়াৰিং তাত ইয়াত অনলি বিটেকটো নোপোৱা তাৰ লগত এটা অনাৰ্ছ বা মেজৰ পাবা যেনেকৈ বেলেগ কলেজত অনলি বিটেক ইন কম্পিউটাৰ সায়েন্স এণ্ড ইঞ্জিনিয়াৰিং থাকে বিটেক ইন ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং থাকে বাট এই ইউনিভাৰ্চিটিখনত বিটেকৰ লগত সেই যেনেকৈ বিটেক ইন CSE তাৰ লগত এটা স্পেচিয়েলাইজেশ্যন বা অনাৰ্ছ পাবা সেইটো হ'ল AIML মানে AIMLৰ ওপৰত বিশেষকৈ গুৰুত্ব দিয়া হ'ব আৰু নেক্সট কোৰ্স বিটেক ইন কম্পিউটাৰ সায়েন্স এণ্ড ইঞ্জিনিয়াৰিং ইয়াত চাইবাৰ সিকিউৰিটিৰ ওপৰত গুৰুত্ব দিয়া হ'ব আৰু বথ IBM এটা বহুত ডাঙৰ কোম্পানী হয় তোমালোকে জানা IBMৰ লগত কোলাবৰেশ্যন আছে ওকে সো ইমান চিন্তা কৰিব নালাগে গোটেইখিনি ইয়াত দিয়া আছে আৰু মোড অফ সিলেকশ্যন তোমাৰ ASUEE CEE আৰু JEE এটা ASUEE কি হয় আসাম স্কিল ইউনিভাৰ্চিটিৰ নিজৰ ফালৰ পৰা এটা এক্সাম পতা হয়
গতিকে যেহেতু 30খন চিটৰ সেই এক্সামটোৰ পৰাই 20খন চিট ল'ব আৰু যিসকলে CW এক্সাম দিছা CW ৰ পৰা 7খন চিট লোৱা হ'ব আৰু JW ৰ পৰা 3খন চিট লোৱা হ'ব ওকে আৰু যদি JW বা CW ষ্টুডেণ্ট নাপায় দেন ASUW ৰ এক্সামৰ থ্ৰুৰেই তোমালোকৰ সেই চিট কেইটা পূৰ কৰা হ'ব ওকে সো এতিয়া মেইন কথাটো হ'ল তোমালোকে যেহেতু ইয়াত ফৰ্ম ফিল আপ কৰিবা ASUW ৰ বাবে লগতে C বা J ৰ বাবেও যদি তুমি সিলেক্ট কৰি দিয়া তেতিয়া মানে এডমিশন পোৱা চান্সটো বাঢ়ি যাব বা C বা J ত সিলেক্ট নহলে ASUW ৰ মাৰ্কাৰে সিলেক্ট হৈ যাব পাৰা বা ASUW ৰ মাৰ্কাৰে সিলেক্ট নহলে CW ত যদি হাই ৰেংক আছে তাত সিলেক্ট হৈ যাব পাৰা ওকে লগতে কোৱালিফিকেশন খিনিও ইয়াত দিয়া আছে পাস হায়াৰ সেকেন্ডাৰী পাস কৰিব লাগিব লগতে ফিজিক্স কেমিষ্ট্ৰি ফিজিক্স মেথমেটিক্স এণ্ড কেমিষ্ট্ৰি বা কম্পিউটাৰ সায়েন্স কেমিষ্ট্ৰি নহলে হ'ব যদি কেমিষ্ট্ৰি তোমালোকৰ মানে ভাল মাৰ্ক এটা নাই 12ত দেন কম্পিউটাৰ সায়েন্স হলে হ'ব তাত বায়োলজি হলে হ'ব বা বায়োটেকনলজি ওকে ইয়াত মানে কেমিষ্ট্ৰিটো মেন্ডেটৰি নহয় সো এলিজিবিলিটি ক্ৰাইটেৰিয়া এইখিনি ইয়াত চাই লোৱা মিনিমাম কোৱালিফিকেশন এলিজিবিলিটি 45 মাৰ্ক থাকিব লাগিব জেনেৰেল কেটেগৰীৰ বাবে আৰু ৰিজাৰ্ভ কেটেগৰীৰ বাবে 40% ওকে গেটাইকেইখন মিলাই কিনে লগতে এপ্লিকেশন ফি একদম মিনিমাম হয় বেলেগ চাব গলে বহুত এপ্লিকেশন ফি লোৱা হয় ইয়াত জাস্ট 500 এপ্লিকেশন ফি পে কৰিব লাগিব লগতে এডমিশন ফি অৰ্থাৎ এইটো তোমালোকে পাৰ সেমিস্টাৰ পে কৰি থাকিব লাগিব 30000 ওকে সো এইটো হল আমাৰ এডমিশন ফি যেহেতু ইউনিভাৰ্সিটি হয় অলপ এডমিশন ফিটো তোমালোকৰ হাই হ'ব বা সেমিস্টাৰ ফিটো হাই হ'ব বেলেগ কলেজৰ তুলনাত আৰু একেলগে তোমালোকে সুবিধাখিনিও পাবা সো ইমান চিন্তা কৰিব নালাগে ওকে সো ইয়াৰ পিছত বেলেগ বেলেগ ডিপাৰ্টমেন্টৰ এনেকুৱা দেখাই আছে বিটেক ইন কম্পিউটাৰ সায়েন্স এইটো লেটাৰেল এন্ট্ৰিও আছে এইবাৰ লেটাৰেল এন্ট্ৰি যিসকলে ইয়াত দি দিছে 3 ইয়াৰ্স ডিপ্লোমা কমপ্লিট কৰিছে অৰ্থাৎ পলিটেকনিক কৰিছে তেওঁলোকে ইয়াত ল'ব পাৰিব জাস্ট 3টা সিট আছে বেছি সিট নাই ওকে সো ASUW ৰ এক্সামটো তেওঁলোকেও দিব লাগিব যিসকলে লেটাৰেল এন্ট্ৰি ল'ব খোজা আৰু সেম এনেকুৱা বিভিন্ন ধৰণৰ কোৰ্সৰ ইনফৰমেশন দিয়া আছে এমটেকৰো আছে আৰু ফুড টেকনলজি ইন্টিগ্ৰেটেড কোৰ্স হয় এটো MSc টাইপৰ হ'ব তোমালোকৰ যে 4 বছৰ BSc হ'ব তাৰ পিছত এবছৰ MSc 5 ইয়াৰ ইন্টিগ্ৰেটেড পোষ্ট গ্ৰেজুৱেট প্ৰগ্ৰাম ইন ফুড টেকনলজি এনেকুৱা টাইপৰ এইটো কোৰ্স হয় লগতে টুৰিজম ডিপাৰ্টমেন্টৰ আন্ডাৰত দুটা কোৰ্স আছে ইয়াত মাষ্টাৰ্স আছে অৰ্থাৎ মাষ্টাৰ্স পাবা আৰু 5 ইয়াৰ ইন্টিগ্ৰেটেড 5 ইয়াৰটোত তোমালোকৰ যিখিনি গ্ৰেজুৱেচন লগতে মাষ্টাৰ্স গোটেইখিনি হৈ যাব ওকে সো এইটো ল'ব পাৰিলে ভাল এণ্ড দেন লগতে চাব গ'লে ইলেক্ট্ৰনিক্স ডিপাৰ্টমেন্টৰ বিটেক আছে বিটেক ইন ইলেক্ট্ৰনিক্স এণ্ড কমিউনিকেশ্যন ইয়াত অনাৰ্স আছে VLSI ডিজাইন আৰু নেক্সটৰ অনাৰ্স আছে কমিউনিকেশ্যন এণ্ড নেটৱৰ্কিং লগতে এমটেকো আছে ইলেক্ট্ৰনিক ডিপাৰ্টমেন্টত সো গোটেইখিনি এলিজিবিলিটি ক্ৰাইটেৰিয়া তোমালোকে চাই লোৱা মই ইমান কৈ নাথাকো আৰু লগতে মানে বহুত কোৰ্স আছে ডিপ্লোমা কোৰ্সও আছে মেইনলি ডিপ্লোমা কোৰ্স অৰ্থাৎ ক্লাছ 10 পাস কৰি তোমালোকে HSLC ৰ মাৰ্কৰ ওপৰত নিৰ্ভৰ কৰি তোমালোকে ইয়াত ডিপ্লোমা কোৰ্সখিনি কৰিব পাৰিবা ইয়াত কোনো এক্সট্ৰা এক্সাম দিব নালাগে ইয়াৰ পিছত সিভিল ইঞ্জিনিয়াৰিঙৰ হেনেকে আছে সিভিল ডিপাৰ্টমেন্টৰ বিটেক কোৰ্স আছে এমটেক কোৰ্স আছে ইয়াত চাই ল'ব পাৰা আৰু ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিঙৰ ডিপ্লোমা কোৰ্স আছে ইয়াত মানে বিটেকৰ কোৰ্সটো নাই এতিয়ালৈ বাট মেকানিকেল ইঞ্জিনিয়াৰিঙৰ এটা ভাল কোৰ্স আছে সেইটো হল ইন্টিগ্ৰেটেড সো মেকানিকেল ইঞ্জিনিয়াৰিঙৰ এইটো দিছে ইন্টিগ্ৰেটেড বিটেক ইন মেকানিকেল ইঞ্জিনিয়াৰিং সো ইন্টিগ্ৰেটেড বিটেক অৰ্থাৎ তুমি যদি ইয়াত এডমিশন পোৱা ইয়াত তোমালোকৰ প্ৰথমে ডিপ্লোমা কোৰ্সটো কৰা হ'ব আৰু ডিপ্লোমাৰ পিছত তোমালোকৰ বিটেক কোৰ্স মানে ইয়াত এক্সট্ৰাকৈ তোমালোকে HSD আহিব নালাগে জাস্ট 10 পাস কৰি তোমালোকে আহি যাব পাৰা পাস 10 ইয়াতে মিনিমাম কোৱালিফিকেশন পাস ইন ক্লাস 10 অর ইকুইভ্যালেন্ট ফ্রম আ ৰিকগনাইজড বোর্ড অৰ্থাৎ ক্লাস 10 পাস কৰি তোমালোকে ইয়াত আহি যাব পাৰিবা আৰু সিলেকশন সায়েন্স আৰু ম্যাথছৰ মাৰ্কৰ ভিতৰত তোমালোকৰ সিলেকশন কৰা হ'ব গোটেই পাৰ্সেন্টেজ নাচাই তোমালোকৰ ক্লাস 10 ৰ জাস্ট সায়েন্স আৰু ম্যাথছৰ মাৰ্কখিনি চাব ওকে ইন্টিগ্ৰেটেড বিটেক অৰ্থাৎ তোমালোকৰ প্ৰথমে ডিপ্লোমা হ'ব ডিপ্লোমাৰ পিছত বিটেকটো হ'ব অৰ্থাৎ 3 বছৰ ডিপ্লোমা 3 বছৰ বিটেক এনেকে প্ৰায় 6 বছৰ মানৰ কোৰ্স হ'ব কোৰ্সটো অলপ দীঘল হয় বাট তোমালোকৰ বিটেক আৰু ডিপ্লোমাৰ লগতে বিটেকটো একেলগে কমপ্লিট হ'ব পাৰিব ডিপ্লোমা কমপ্লিট কৰি আৰু বিটেক কৰিবলৈ বেলেগত যাব নালাগে সেই কোৰ্সটোৰ আন্ডাৰতে তোমালোকৰ গোটেইখিনি হৈ যাব সো এটো এটা ভাল কোৰ্স হয় আৰু ইয়াৰ এডমিশন ফি বা সেমিস্টাৰ ফি 20000 ইয়াত দিছে আৰু ইয়াৰ পিছত MBA কোৰ্স আছে MBA আছে BBA আছে গোটেইখিনি কোৰ্স আছে আৰু বেলেগ বেলেগ কোৰ্স আহি থাকিব আৰু অলপ দিছে এডমিশন ফি টো কি দিছে দা এডমিশন ফি ইনক্লুডস দা ফার্স্ট সেমিস্টার ফি এন্ড সেম এমাউন্ট ফি উইল বি এপ্লিকেবল ফর রিমেইনিং সেমিস্টার অর্থাৎ ইয়াত যেটো সেমিস্টার ফি দি আছে সেই সেম সেমিস্টার ফি টো তোমালোকে প্ৰায় সেমিস্টাৰত দি থাকিব লাগিব প্ৰত্যেক সেমিস্টাৰত বাঢ়া বা কমা নহয় হেতু কনস্ট্যান্ট থাকিব লগতে হোস্টেল ফেসিলিটি আছে বয়জ আৰু গাৰ্লছৰ বাবে লগতে
এন্ট্ৰেন্স এক্সামিনেশ্যন কি হ'ব আছাম স্কিল ইউনিভাৰ্চিটি এন্ট্ৰেন্স এক্সামিনেশ্যন হ'ব ক'ত হ'ব আছু মেইন কেম্পাছ অৰ্থাৎ মঙলদৈ কেম্পাছটোত হ'ব লগতে গুৱাহাটীত এটা কেম্পাছ আছে তাতো হ'ব পাৰে গুৱাহাটীত হ'ব লগতে বঙাইগাঁও হ'ব শিলচৰ ডিব্ৰুগড় এইকেইখন জাগাত তোমালোকৰ ASUৰ এক্সামটো হ'ব আৰু ইফ JEE and CE are not filled ওকে মই এইটো কৈছোঁ যে JEE আৰু CEE মাৰ্কাৰে যদি ফিল নহয় 3খন বা 7খন চিট তেতিয়া ASU EEৰ কেণ্ডিডেটকে তাত ভৰাই দিয়া হ'ব ওকে আৰু ৰিজাৰ্ভেশ্যন পলিচি থাকিব EWSৰ OBCৰ STৰ আৰু এটা মই কথা কৈ দিওঁ তোমালোকৰ যদি OBC কাষ্ট হয় দেন NCLখন ওলাই থবা আৰু EWS কাষ্ট হ'লেও তোমালোকৰ সেই EWS চাৰ্টিফিকেট এটচেট্ৰা বনাই থবা কাৰণ কাউন্সিলিঙৰ সময়ত যদি তোমালোকে এইবিলাক প্ৰডিউচ কৰিব নোৱাৰা তোমাৰ সিটটো কেনসেল কৰি দিয়া হ'ব বা তোমাক জেনাৰেল কেটেগৰী হিচাপে ধৰা হ'ব ওকে সো এইখিনি বনাই থোৱা ভাল এতিয়া চাও আমি এপ্লাই কেনেকৈ কৰিম বহুত ডিটেইলছ দেখালো যদি লাগে তোমালোকে ভালকৈ ইয়াত চাই ল'ব পাৰা বা ডেসক্ৰিপচনত মই হেল্প ডেস্ক গ্ৰুপৰ লিংক দি থাকিম সৰি লিংক দি থম তাত গৈও তোমালোকে আমাৰ এই গ্ৰুপটোত জইন হৈ ল'বা আৰু তাত গোটেইখিনি ইনফৰমেশ্যন পাই যাবা বা ডেসক্ৰিপচনত মোৰ ডাইৰেক্ট কন্টেক্ট ডিটেইলছ আছে যদি তুমি নিজে এপ্লাই কৰিব নোৱাৰা যদি কিবা কনফিউজন থাকে মোক ডাইৰেক্ট মেছেজ কৰি তাত সুধিব পাৰা বা এপ্লাই কৰি দিব ক'লেও মই তোমাৰ এপ্লাই প্ৰচেছটো A to Z গোটেইখিনি কৰি দিব পাৰিম ওকে সো আমি গোটেইখিনি ভালকৈ চাই ল'লো এতিয়া আমি এপ্লাই কেনেকৈ কৰিম ওকে সো ৱেইট এট এডমিশ্যনত আহিলো এইখিনি ৰেজিষ্ট্ৰেশ্যন ওপেন ফৰ লং টাৰ্ম কোৰ্চেছ ওকে এই ৰিলেটেড এডমিশ্যন লিংকটোত ক্লিক কৰি দিলোঁ বা ডাইৰেক্ট যিটো লিংক হয় মই ডেছক্ৰিপশ্যনত দি থৈ দিম ওকে সো ৰেজিষ্ট্ৰেশ্যন ওপেন হৈছে আৰু ইয়াত ৰেজিষ্ট্ৰেশ্যন কৰিবলৈ পোনপ্ৰথমে ক্লিক হেয়াৰ বুলি যিটো অপশ্যন আছে তোমালোকে দেখা পাব পাৰা এই যিটো ক্লিক হেয়াৰ বুলি এটা অপশ্যন আছে ক্লিক হেয়াৰৰ অপশ্যনটোত ক্লিক কৰি দিলোঁ সো ক্লিক হেয়াৰৰ অপশ্যনত ক্লিক কৰাৰ পিছত তোমালোকৰ সন্মুখত যিটো এডমিশ্যনৰ পৰ্টেল সেইটো ওপেন হৈ যাব আৰু ইয়াত প্ৰথমে আমি ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব যদি প্ৰথম আহিছা ফাৰ্ষ্ট এই যিটো ৰেজিষ্ট্ৰেশ্যন অপশ্যন দেখা পাইছা ৰেজিষ্ট্ৰেশ্যন অপশ্যনটোত ক্লিক কৰিবা আৰু ইয়াত তোমালোকৰ ইমেইলটো দিবা ইমেইলৰ পিছত তোমালোকৰ সেন্ড OTP টিপা আৰু সেন্ড OTP টিপাৰ পিছত তোমালোকৰ ইমেইলত এটা OTP যাব OTPটো কেতিয়াবা ডাইৰেক্ট ইমেইলত নাযায় তোমালোকৰ জিমেইলটো ওপেন কৰি ল'বা আৰু জিমেইলৰ যিটো স্পেম ফল্ডাৰ বুলি থাকে সাইডত মেনু গ'লে তোমালোকে এটা স্পেম ফল্ডাৰ পাবা সেই স্পেম ফল্ডাৰটোত গ'লেহে তুমি তাত OTPটো দেখা পাব পাৰা সো বহুতে কমেন্ট কৰি আছিলে বা বহুতে মোক সুধি আছিলে যে OTPৰ প্ৰবলেম হৈ আছে সো OTP তোমালোকে ডাইৰেক্ট স্পেম ফল্ডাৰত পাই যাবা বেলেগ ফল্ডাৰত ডাইৰেক্ট নাহিবও পাৰে ইয়াৰ পিছত সেম তলত মোবাইল নাম্বাৰটো এন্টাৰ কৰিবা সেন্ড OTP কৰিবা আৰু মোবাইল নাম্বাৰত তোমালোকৰ OTP যাব সেই OTPটো ইয়াত দি দিবা সো ইয়াৰ পিছত এটা পাসওয়ার্ড বনাব লাগিব পাসওয়ার্ডটো জানাই তোমালোকে অলপ স্ট্ৰং পাসওয়ার্ড বনাবা তোমাৰ নামটো দিবা ক্যাপিটাল লেটাৰ থাকিব লাগিব স্মল লেটাৰ থাকিব লাগিব নেম @ এইবিলাকো থাকিব লাগিব লগতে নাম্বাৰো থাকিব লাগিব 1 2 3 4 এনেকৈ সো এনেকৈ এটা নতুন পাসওয়ার্ড বনাই ল'বা তাৰপিছত ৰেজিষ্টাৰ অপশ্যনটোত ক্লিক কৰি দিবা ওকে গোটেইখিনি হৈ যোৱাৰ পিছত তোমালোকৰ কমপ্লিটলি ৰেজিষ্ট্ৰেশ্যনটো হৈ যাব OTP এটচেট্ৰা এন্টাৰ কৰাৰ পিছত ইয়াৰ পিছত লগইন হিয়াৰৰ যিটো অপশ্যন দেখা পাইছা এইটোত ক্লিক কৰিব পাৰা বা ডাইৰেক্ট তোমালোকৰ লগইন পেজটো আহি যাব ওকে সো লগইন পেজটো অহাৰ পিছত ইয়াত তোমালোকৰ মোবাইল নাম্বাৰ বা ইমেইল আইডিটো এন্টাৰ কৰিব দিব আৰু ইয়াৰ পিছত তোমালোকৰ তলত পাসওয়ার্ডটো এন্টাৰ কৰিবা যিটো পাসওয়ার্ড বনালা ৰেজিষ্ট্ৰেশ্যনৰ সময়ত ওকে গোটেইখিনি এন্টাৰ কৰি কিনে লগইন অপশ্যনটোত ক্লিক কৰি দিবা সো ষ্টুডেণ্ট আমি ইয়াত লগইন হৈ ল'লো গোটেইখিনি ডিটেইলছ দি কিনে সো এতিয়া আমি প্ৰগ্ৰাম সিলেক্ট কৰিব লাগিব বা এপ্লিকেশ্যন ফৰ্মখন ফিল আপ কৰিব লাগিব সো তাৰ বাবে ইয়াত যিটো সিলেক্ট প্ৰগ্ৰামৰ অপশ্যন আছে ইয়েল'কৈ সাইডত আহিছে সিলেক্ট প্ৰগ্ৰাম বুলি এই সিলেক্ট প্ৰগ্ৰামৰ অপশ্যনটোত তোমালোকে জাষ্ট ক্লিক কৰি দিবা ওকে এণ্ড আফটাৰ ক্লিকিং ডেট প্ৰগ্ৰাম ইয়াত তোমালোকৰ এপ্লিকেশ্যন নাম্বাৰটো আহি যাব গোটেইখিনি নোট কৰি ৰাখিবা দেন সিলেক্ট প্ৰগ্ৰামত গৈ কিনে তুমি কোনটো প্ৰগ্ৰামত এপ্লাই কৰিবা ওকে ডিপ্লোমা বা ইণ্টিগ্ৰেটেড বিটেকত যদি এপ্লাই কৰা প্ৰথম অপশ্যনটো দেন যদি বিটেক কোৰ্চত এপ্লাই কৰা এইটো অপশ্যন বা লেটাৰ এণ্ট্ৰিৰ বাবে বা যিসকলে ডাইৰেক্ট বিটেকৰ ছেকেণ্ড ইয়াৰত এডমিশ্যন ল'ব বিচাৰে ডিপ্লোমা কৰি উঠি দেন এইটো অপশ্যন দেন ফুড টেকনলজিৰ বাবে এইটো এনেকৈ নিজৰ মতে অপশ্যনটো সিলেক্ট কৰি দিবা মই যিহেতু বিটেকৰ বাবে এপ্লাই কৰি দেখাম সো বিটেকৰ অপশ্যনটোত ক্লিক কৰি দিলোঁ ওকে সো নিজৰ মতে যিটো কোৰ্চত এপ্লাই কৰিব খোজা সেইটো ইয়াত সিলেক্ট কৰি কিনে প্ৰচিডৰ অপশ্যনটোত ক্লিক কৰি দিবা এতিয়া এপ্লিকেশ্যন ফৰ্মখনত তোমালোকৰ UAN এটা নাম্বাৰ আহি যাব সেই নাম্বাৰটো নোট কৰি ৰাখিবা আৰু ইয়াৰ পিছত নেম অফ দ্য ষ্টুডেণ্ট অৰ কেণ্ডিডেট এজ পাৰ চাৰ্টিফিকেট অৰ মাৰ্কশ্বিট সো তোমালোকৰ 10 বা 12ৰ চাৰ্টিফিকেটত বা মাৰ্কশ্বিটত যিটো নাম আছে সেই নামটো ইয়াত এণ্টাৰ কৰিবা ওকে সো দেন তোমালোকৰ ফাদাৰ্ছ নেম এণ্টাৰ কৰিবা আৰু ইয়াৰ পিছত মাদাৰ্ছ নেম এণ্টাৰ কৰিবা দেন ডেট অফ বাৰ্থটো কেনেকৈ সিলেক্ট কৰিবা ইয়াত DDMMYY অৰ্থাৎ প্ৰথমে তোমাৰ ডেটটো 01 যদি 1 তাৰিখ হয় অৰ্থাৎ দুটা আখৰত তেনেকৈ ডেটটো দিবা দেন মান্থটো দিবা জানুৱাৰী হ'লে 01 ফেব্ৰুৱাৰী হ'লে 02 সো সেনেকৈ মান্থ দেন ইয়াৰটো দি দিবা আৰু ইয়াৰ এজটো নিজে নিজে আহি যাব ওকে এজ অন ৰ'বা মই এটা দি দেখাই আছোঁ ধৰা তোমালোকৰ 0101
2005 হলে 21 বছৰ হ'ব সো এজটো নিজে নিজে সাইডত আহি যাব হেনেকে তোমালোকৰ নিজৰ মতে দি দিবা আৰু যিবিলাকত ষ্টাৰ মাৰ্ক নাই ষ্টাৰ মাৰ্ক নোহোৱাখিনি নিদিলেও হ'ব বা ফিল আপ নকৰিলেও হ'ব ওকে যেনেকৈ ইয়াত গাৰ্জেন নেমটো নাথাকিলেও তোমালোকৰ ষ্টাৰ মাৰ্ক নাথাকিলেও তোমালোকে গাৰ্জেন নেমটো দিবা দেন কণ্টেক্ট নাম্বাৰ নিদিলেই হ'ব দেন পেৰেণ্টছৰ কণ্টেক্ট নাম্বাৰ ইজ মেণ্ডেটৰী দেন ব্লাড গ্ৰুপটো কেনেকৈ চিলেক্ট কৰিবা ইয়াত গৈ কিনে নিজৰ যিটো ব্লাড গ্ৰুপ হয় ওকে সেইটো যদি নাজানা হস্পিটেলত চেক কৰি ল'ব পাৰিবা আৰু যদি জানা ডাইৰেক্ট ইয়াত ব্লাড গ্ৰুপটো চিলেক্ট কৰি দিবা কাৰণ ব্লাড গ্ৰুপটো ইয়াত মেণ্ডেটৰী দেখাইছে সো ইয়াৰ পিছত তোমালোকৰ আধাৰ কাৰ্ডৰ নাম্বাৰটো দিবা এণ্ড আইডেণ্টিফিকেশ্যন মাৰ্ক অৰ্থাৎ তোমালোকৰ শৰীৰত কিবা দাগ বা মুখ বা ফেচত সেনেকৈ কিবা দাগ আছে নেকি কিছুমানৰ তিল থাকিব পাৰে ব্লেক মল থাকিব পাৰে ওকে সো সেইবিলাক যদি আছে ইয়াত মেনশ্যন কৰি দিবা যে টু ব্লেক মল অন ফেচ সামথিং ওকে সেনেকৈ ইয়াৰ পিছত তোমালোকৰ জেণ্ডাৰটো চিলেক্ট কৰিবা আৰু আৰ ইউ পাৰ্মানেণ্ট ৰেচিডেণ্ট অফ আছাম অসমৰ পাৰ্মানেণ্ট ৰেচিডেণ্ট হয় নে নহয় এইটো ইয়েছ হ'ব লাগিব যদি ইয়েছ নহয় বা অসমৰ যদি পাৰ্মানেণ্ট ৰেচিডেণ্ট নহয় তোমালোকে ইয়াত এপ্লাই কৰিব নোৱাৰিবা ওকে সো ইয়াৰ পিছত আৰ ইউ ফিজিকেলি ডিচেবল্ড অৰ্থাৎ তোমালোকে ডিসেবলড হয় নেকি ওকে যদি ডিসেবলড হয় ইয়েস যদি নহয় ন বুলি দিবা ওকে অকল সিলেক্ট কৰিলে নহব গোটেইখিনি সাৰ্টিফিকেট তোমালোকে প্ৰডিউস কৰিব লাগিব ওকে সো ইয়াৰ পিছত তোমালোকৰ কাষ্টটো সিলেক্ট কৰিবা জেনাৰেল হলে জেনাৰেল আৰু যদি ইডব্লিউএছ আছে ইয়েস বা নাই যদি নো ওকে বা হেনেকে তোমালোকৰ ওবিসি সিলেক্ট কৰিলে নন ক্ৰিমি লেয়াৰখন আছে নে নাই হেতু সিলেক্ট কৰি দিবা ওকে যদি নন ক্ৰিমি লেয়াৰ বা এনসিএল সাৰ্টিফিকেট নাথাকে দেন তোমাক জেনাৰেল ক্যাটেগৰি হিচাপে বিবেচনা কৰা হ'ব গতিকে ওবিসি কাষ্টৰ যদি হয় আৰু যদি নন ক্ৰিমি লেয়াৰ বা এনসিএল সাৰ্টিফিকেটৰ বাবে তুমি এলিজিবল হয় তেতিয়া হলে সোনকাল বনাই লোৱা কাৰণ সেইখন প্ৰডিউস কৰিব লাগিব কাউন্সেলিংৰ সময়ত ওকে সো হেনেকে নিজৰ কাষ্টটো ইয়াত সিলেক্ট কৰি লবা ইয়াৰ পিছত এড্ৰেছ লাইন 1 2 3 ইমান দিব নালাগে জাস্ট তোমালোকৰ এড্ৰেছ লাইন 1ত তোমালোকৰ ফুল এড্ৰেছটো দি দিবা আৰু ইয়াৰ পিছত পিন কোডৰ অপচনটো যে আছে তাত পিন কোডটো দিবা সিটি কি হয় ডিস্ট্ৰিক্ট কি হয় নিজৰ মতে সেইখিনি সিলেক্ট কৰি ল'বা ষ্টেট কি হয় অসম হয় দেন নেশ্যনেলিটি ইণ্ডিয়ান ওকে গোটেইখিনি সিলেক্ট কৰি ল'বা আৰু এল্টাৰনেটিভ মোবাইল নাম্বাৰ অৰ্থাৎ এটা এক্সট্ৰা মোবাইল নাম্বাৰ পাৰিলে ইয়াত দি দিবা আৰু বাকিখিনি আহি যাব আৰু ইয়াৰ পিছত এন্ট্ৰেন্স এক্সামিনেশ্যন সিলেকশ্যন বহুত ইম্পৰ্টেণ্ট অপচন হয় এইটো সো ASU ডাবলটো সিলেক্ট কৰিবা কাৰণ এইটো তোমালোকৰ এক্সামটো হ'ব ইউনিভাৰ্সিটি ফালৰ পৰা লগতে CW আৰু JW টো সিলেক্ট কৰি দিবা যদি তোমালোকে এপ্লাই কৰিছা বা যদি এক্সামটো দিছা CW আৰু JW কাৰণ তাৰ মাৰ্কৰ ভিত্তিতে তোমালোকৰ এডমিশন হ'ব মই এইটো অলৰেডি কৈ দিছো আৰু যদি ইয়াত সিলেক্ট নকৰা আৰু পিছত যদি ল'ব বিচাৰা CW বা JE মাৰ্কেটে দেন তোমালোকক একসেপ্ট কৰা নহ'ব গতিকে এপ্লিকেশনখন ফৰ্ম ফিল আপ কৰাৰ সময়তে তোমালোকৰ এই গোটেইখিনি ডিটেইলছ ইয়াত দিব লাগিব সো ইয়াৰ পিছত এক্সাম চেণ্টাৰ প্ৰেফাৰেন্স ASUW অৰ্থাৎ আসাম স্কিল ইউনিভাৰ্সিটি এন্ট্ৰেন্স এক্সামিনেশ্যনটো ক'ত দিবা প্ৰথম ধৰা মই গুৱাহাটী সিলেক্ট কৰিলো সেকেন্ড মঙ্গলদৈ সিলেক্ট কৰিলো এনেকে নিজৰ মতে যেটো ফাৰ্স্ট প্ৰেফাৰেন্স দিবা তাত তোমালোকৰ এক্সাম চেণ্টাৰ হোৱা চান্সটো বাঢ়ি যাব ওকে এনেকে নিজৰ মতে এক্সাম চেণ্টাৰটো সিলেক্ট কৰি লবা ওকে সো ইয়াৰ পিছত এক্সাম চেণ্টাৰ কেইটা দিয়াৰ পিছত HS আৰু HSLC 10 আৰু 12 ৰ মাৰ্কখিনি দিব লাগিব ওভাৰঅল অবটেন মাৰ্ক কিমান পাইছা ওভাৰঅল মাৰ্ক ওকে ধৰা মই ওভাৰঅল 500 মাৰ্ক পাইছো আৰু টোটেল মাৰ্ক আছিল 600 মাৰ্ক আছিল ক্লাছ 10ত সো 83% সো হেনেকে নিজৰ মতে গোটেইখিনি মাৰ্কস দি দিবা ৰোল নাম্বাৰটো কেনেকে ফিল আপ কৰিবা ধৰা যি সকলে সেবাৰ পৰা আহিছে বা AWSEB ৰ পৰা সো এনেকে B22 দিবা 2022 চনত সিলেক্ট কৰিলে বা তোমালোকৰ এডমিটত থাকিব দেন 0000 দেন 0000 অৰ্থাৎ প্ৰথমতে ৰোলটো সিলেক্ট কৰিবা এনেকে ৰোলটো এনেকে দিবা তাৰছত আৰু এটা নাম্বাৰটো পিছফালে এনেকে দি দিবা এই 0000 লাষ্টত যেটো দিছো সো এনেকে ৰোল নাম্বাৰটো ইয়াত এন্টাৰ কৰি দিবা ওকে কাৰণ বহুতো কনফিউজন থাকে ৰোল নাম্বাৰ যেটো দুটা থাকে সেবাৰ মাৰ্কশিটত সো কেনেকে দুটা দিম হেনেকে এটাৰ পিছত এটা এইটো চিন দি কিনে এই চিনডাল দি কিনে তোমালোকে এড কৰি দিবা এনেকে পাস কেতিয়া কৰিছা 2022 চনত 2024 চনত 2023 চনত এনেকে পাসিং ইয়াৰটো তোমালোকৰ মেনশন কৰি দিবা লগতে বোৰ্ড কি হয় ষ্টেট বোৰ্ড হয় অৰ্থাৎ এটো অসমৰ বা ICSE বোৰ্ড হয় নে কিবা CBSE বোৰ্ড নে আদাৰ কিবা বোৰ্ড হয় আদাৰ হলে বোৰ্ডখনৰ নাম লিখি দিবা ওকে সো যেহেতু অসমৰ সেবা বোৰ্ডৰ আন্ডাৰত হয় সো ষ্টেট বোৰ্ড বুলি মেনশন কৰি দিছো আৰু নেম অফ ইনষ্টিটিউট কৰপৰা পাস কৰিছা ক্লাছ 10 হেতু দি দিবা হেনেকে সেম 12 ৰ বাবে সায়েন্স ষ্ট্ৰীমৰ হ'ব লাগিব লগতে এই গোটেইখিনি ডিটেইল সিলেক্ট কৰি লবা আৰু 12ত ওভাৰঅল মাৰ্ক তোমালোকৰ 500 থাকে ওকে সো এইখিনি সিলেক্ট কৰি দিবা ওকে সো 12ৰ ক্ষেত্ৰটো এনেকে সকলোখিনি ডিটেইলছ সিলেক্ট কৰি কিনে তোমালোকৰ তলত ইংলিছত কিমান মাৰ্ক পাইছা ওকে ইংলিছত ধৰা মই মাৰ্ক পাইছো 80 টোটেল মাৰ্ক আছিল ধৰা ইংলিছত 100 সো এনেকে ওয়েট সো ওভাৰঅল অবটেন মাৰ্ক
মই 800 দিয়া গৈছে সৰি সো 80 পাইছো আৰু টোটেল মাৰ্ক আছিল 100 সো 80% সো হেনেকে ফিজিক্সত কিমান মাৰ্ক পাইছো মেথছত কিমান মাৰ্ক পাইছো লগতে কেমিষ্ট্ৰি কম্পিউটাৰ সায়েন্স বায়োলজি বায়োটেকনলজি ইয়াৰ যিকোনো এটা মাৰ্ক দিব পাৰা আৰু মই দেখাই দিছো যে কোনটো কোৰ্সত এপ্লাই কৰিবা তাৰ বাবে কি সাবজেক্ট লাগে কি নালাগে ধৰা যদি কম্পিউটাৰ সায়েন্সত এপ্লাই কৰিব বিচাৰিছা তেতিয়া হলে তোমালোকৰ কেমিষ্ট্ৰি মাৰ্ক নহলে হ'ব দেন তোমালোকৰ বায়োলজিৰ মাৰ্কটো দিলে হ'ব যদি কেমিষ্ট্ৰিত বেয়া আছে যদি বায়োলজিত বেয়া মাৰ্ক আছে কেমিষ্ট্ৰিত মাৰ্কও দিব পাৰা সো হেনেকে যেটোত তোমালোকৰ বেছি মাৰ্ক আছে বা যেটোত তোমালোকৰ মাৰ্কখিনি আছে পাছিং মাৰ্ক আছে এইটো ইয়াত দি দিবা আৰু 12ৰ মাৰ্কৰ ওপৰত ভিত্তি কৰি তোমালোকৰ এডমিশন নহয় সো ইমান চিন্তা কৰিব নালাগে মাৰ্কটো কম থাকিলেও জাস্ট যেটো এলিজিবিলিটি বা মিনিমাম কোৱালিফিকেশন হয় সেইটো যাতে তোমালোকে ফুলফিল কৰা ইয়াৰ পিছত ডিপ্লোমাৰ বাবে যদি ডিপ্লোমা কৰিছা কোনটো সাবজেক্ট বা কোনটো ষ্ট্ৰীমৰ আন্ডাৰত ডিপ্লোমা কৰিছা কোনটো ডিপাৰ্টমেন্ট ইলেক্ট্ৰনিক্সত কৰিছা নে কম্পিউটাৰ সায়েন্সত কৰিছা সেই ডিপ্লোমাটো ইয়াত সিলেক্ট কৰি দিবা ওকে আৰু ম্যাক্সিমামে 10 12 পাস কৰি আহিছে সো 10 12 ৰ মাৰ্কখিনি দিলে হ'ব আৰু বাকিখিনি মাৰ্ক নিদিলে হ'ব কাৰণ ইয়াত ষ্টাৰ মাৰ্ক নাই তথাপিও তোমালোকে দি দিবা কাৰণ 12ৰ মাৰ্ক দিলে তোমালোকৰ তেতিয়াই 12ৰ পিছৰ যিবিলাক কোৰ্স আছে ধৰা বিটেক কোৰ্স আছে সেইখিনিৰ বাবে এপ্লাই কৰিব এলিজিবল হ'বা অকল 10ৰ মাৰ্ক দিলে তোমালোকে অনলি যেটো ডিপ্লোমা কোৰ্স আছে ডিপ্লোমা কোৰ্সতহে এপ্লাই কৰিব পাৰিবা ওকে সো ইয়াৰ পিছত হোস্টেল লাগে নে নালাগে তোমালোকে ইয়েস নো হেতু সিলেক্ট কৰিবা আৰু ইয়াৰ পিছত তোমালোকৰ ফটোগ্ৰাফ দিব লাগিব ফটোটোৰ কেনেকে দিছে 35 কেবি তলত হ'ব লাগিব আৰু পিক্সেলটো মিলাই লবা ইয়াত দি দিছে কেনেকে মিলাই গুগলত পাই যাবা পিক্সেল ৰিসাইজাৰ বুলি মাৰি দিলে বা কেবি ৰিসাইজাৰ বা ইমেজ ৰিডিউস কেবি ৰিডিউস এইবিলাক মাৰি দিলে গুগলত ধুনিয়াকৈ তোমালোকৰ ফটোটো বনাই ল'ব পাৰিবা আৰু ফটোটো কেনেকুৱা হ'ব লাগিব পাৰিলে হোৱাইট বেকগ্ৰাউণ্ড কৰি ল'বা যদি বেকগ্ৰাউণ্ড বেলেগও আছে সেইটো চেঞ্জ কৰি ল'ব পাৰে আজিকালি বিভিন্ন ধৰণৰ ৱেবসাইট বা এআই আছে আৰু সিগনেচাৰটো পাৰিলে হোৱাইট কাগজ এখনত ব্লেক পেনেৰে সিগনেচাৰটো কৰিবা আৰু ইয়াত গোটেইখিনি এই ইনষ্ট্ৰাকশনখিনি মিলাই কিনে আপলোড কৰি দিবা আৰু গোটেইখিনি আপলোড কৰাৰ পিছত গোটেইখিনি ডিটেইলছ আপলোড কৰি কিনে এই বক্সটোত ক্লিক কৰি 7 কন্টিনিউ অপশনত ক্লিক কৰি দিবা সো ষ্টুডেন্ট আমি সাকসেসফুলি এপ্লিকেশন ফৰ্মখন ফিল আপ কৰিলো এতিয়া ৰিভিউ এণ্ড এডিটৰ অপশনটো আহিছে অৰ্থাৎ এপ্লিকেশন ফৰ্মখন তুমি চাই ল'ব পাৰিবা কিবা ভুল আছে নে নাই বা কিবা এডিট কৰিব লাগিব নেকি সো ৰিভিউ এপ্লিকেশন ফৰ্ম অৰ এডিট এপ্লিকেশন ফৰ্মৰ এই বক্সটোত ক্লিক কৰি দিবা ওকে সো এতিয়া গোটেইখিনি এপ্লিকেশনৰ ডিটেইলছ আহি যাব কি দিছিলা তোমাৰ নাম ফাদাৰ্স নেম মাদাৰ্স নেম ডেট অফ বাৰ্থ অল ডিটেইলছ উইল বি শোন হিয়াৰ সো গোটেইখিনি চাই ল'বা জেন্ডাৰ বা গোটেইখিনি সব ঠিকে আছে নে নাই আৰু লগতে সব সিলেক্ট আছে নে নাই গোটেইখিনি চাই উঠি তলত যেটো ক্যান্ডিডেট ডিক্লাৰেশন আছে হেতু পুনৰাই ক্লিক কৰি কিনে সেভ এণ্ড কন্টিনিউ অপশনটোত ক্লিক কৰি দিবা ওকে সো এইখিনি আমি চাই ললো এতিয়া আমাৰ আপলোড ডকুমেন্টৰ যেটো অপশন হেতু সাইডত আহি গৈছে সো আপলোড ডকুমেন্টৰ অপশনটোত ক্লিক কৰিলে কি ডকুমেন্ট আপলোড দিব লাগিব সেইখিনি ইয়াত আহি যাব ওকে সো তাৰ আগতে ইনষ্ট্ৰাকশন আছে যে গোটেইখিনি ডকুমেন্ট পিডিএফ ফৰম্যাটত হ'ব লাগিব আৰু পিডিএফৰ সাইজটো 300 কেবিৰ মাষ্ট বি লেছ দেন 300 কেবিৰ তলত হ'ব লাগিব ওকে গোটেইখিনি ক্লিয়াৰ হ'ব লাগে ভিজিবল হ'ব লাগে আৰু গোটেই কাৰেক্ট আৰু ভ্যালিড ডকুমেন্ট যাতে আপলোড দিয়া এইখিনি ইয়াত মেনশন আছে সো আপলোড আধাৰৰ পান কাৰ্ডৰ ভাটাৰ আইডি অৰ্থাৎ আইডি প্ৰুফ এটা দিব লাগিব ইয়াৰ যিকোনো এটা আধাৰ কাৰ্ড যদি দিয়া আধাৰৰ বথ সাইড থাকিব লাগিব পিডিএফ খনত কাৰণ আধাৰৰ ফাৰ্স্ট সাইডত তোমাৰ নাম থাকে সেকেন্ড সাইডটো তোমালোকৰ এড্ৰেছ থাকে ওকে আৰু পান কাৰ্ড দিলে অকল এটা সাইড দিলে হ'ব দেন ক্লাস 10ৰ মাৰ্কশিটখন দিবা আৰু ক্লাস 10ৰ পাস সাৰ্টিফিকেটখন ইয়াত দি দিবা ওকে আৰু যি সকলে ক্লাস 10ত পাস সাৰ্টিফিকেট পোৱা নাই তেওঁলোকে কলেজৰ পৰা বা স্কুলৰ পৰা এখন পাস সাৰ্টিফিকেট প্ৰদান কৰা হয় সেইখন কালেক্ট কৰি ইয়াত আপলোড কৰিব পাৰা ইয়াৰ পিছত ক্লাস 12ৰ মাৰ্কশিট দিব লাগিব এটা ক্লাস 12ৰ মাৰ্কশিটখন দিলা তাৰছত ক্লাস 12ৰ সাৰ্টিফিকেট আই থিংক 2024 চনৰ পিছত যি সকলে পাস কৰিছে ক্লাস 12ত সাৰ্টিফিকেটটো দিয়া হোৱা নাই অকল মাৰ্কশিট কাম সাৰ্টিফিকেট এনেকৈ লিখি দিয়া ন সো মাৰ্কশিটখনে মাৰ্কশিটৰ অপশনটোত আপলোড কৰি দিবা আৰু পাস সাৰ্টিফিকেটৰ ঠাইতো সেই মাৰ্কশিটখনে আপলোড কৰি দিবা তোমালোকৰ প্ৰবলেম নহয় ওকে তথাপিও তুমি ক্লাস 12 জৰ পৰা পাস কৰিছা তাৰ কলেজত গৈ এখন পাস সাৰ্টিফিকেট কলেজৰ ফালৰ পৰা মেনুৱেলি লিখি কিনে এখন পাস সাৰ্টিফিকেট বনাই দিয়ে যে অমুক চনত অমুক আমাৰ কলেজৰ পৰা এইচএস পাস কৰিছে সো সেই সাৰ্টিফিকেটখনো তোমালোকে কালেক্ট কৰি ৰাখিবা কাৰণ কাউন্সেলিং যেতিয়া হ'ব কাউন্সেলিংৰ সময়ত তোমালোকৰ সেই সাৰ্টিফিকেটখন খুজি দিব পাৰে সো ইট ইজ আ ইম্পৰ্টেন্ট থিং সো এইখিনি মনত ৰাখা যাতে বাট এতিয়া তুমি সাৰ্টিফিকেট কাম মাৰ্কশিট বুলি যিখন আছে তোমালোকৰ অৰ্থাৎ মাৰ্কশিটখন ক্লাস 12ৰ সেইখন আপলোড ডাইৰেক্ট দিয়তা সাইডতে দি দিব পাৰা 2025ৰ পিছৰখিনি মই কৈছো তোমালোকৰ যি ষ্টেট বৰ্ডৰ বাবে সিবিএসই বৰ্ডৰ বাবে তোমালোকৰ থাকিব পাৰে যদি নাই হেনেকে বনাই লবা ওকে আৰু তাৰ আগত 2024 2023 তেওঁলোকে হয়তো মাৰ্কশিট লগতে পাস সাৰ্টিফিকেট দুখন বৰ্ডৰ ফালৰ পৰা লাভ কৰিছে গোটেইখিনি ইয়াত ধুনিয়াকৈ আপলোড দিবা আৰু এই গোটেই ডিটেইলছ ইয়াত আপলোড দি কিনে সাবমিটৰ অপশনটো ক্লিক কৰি দিবা এতিয়া ধৰা ইয়াত আমাৰ ইডব্লিউএছ সাৰ্টিফিকেট বা কাষ্ট সাৰ্টিফিকেট তাৰছত আমাৰ
PRC এইবিলাকৰ অপশ্যন নাহিব পাৰে তথাপিও তোমালোকৰ কাউন্সেলিঙৰ সময়ত গোটেইখিনি ডিটেইলছ খুজিব ওকে কাউন্সেলিঙৰ সময়ত তোমালোকৰ ক্লাছ 10ৰ এডমিট কাৰ্ড PRC মাৰ্কশ্বিট যদি কাষ্ট চাৰ্টিফিকেট আছে কাষ্ট চাৰ্টিফিকেট অন্য কিবা চাৰ্টিফিকেট আছে যদি সেইখিনি লগতে ID প্ৰুফ এই সকলোখিনি ডিটেইলছ তোমালোকৰ খোজা হ'ব লগতে তুমি যেতিয়া কাউন্সেলিং হ'ব ন তাৰে আগে তোমালোকক এটা ইমেইল পঠাই দিব তোমালোকৰ ৰেজিষ্টাৰ্ড ইমেইলটোত যে অমুক ডিটেইলছ দিব লাগিব আৰু অমুক ঠাইটোত তোমালোকে আহিব লাগিব অৰ্থাৎ কাউন্সেলিং প্ৰচেছটো লাষ্ট ইয়াৰ চাব গ'লে অফলাইন হৈছিলে অনলাইন কাউন্সেলিং হোৱা নাছিলে চ' এইবাৰ কি হয় মই আপডেট দি দিম গ্ৰুপত তোমালোকে জইন হৈ ল'বা বা মোৰ চেনেলতো আপডেটখিনি দি দিম চব গোটেইখিনি ছাবস্ক্ৰাইব কৰি ৰাখিবা লাষ্ট ইয়াৰ কি হৈছিলে তোমালোকৰ অফলাইন কাউন্সেলিং হৈছিলে কাউন্সেলিঙৰ আগত নটিচ দি দিছিলে যে অমুক তাৰিখে কাউন্সেলিং হ'ব এই ষ্টুডেণ্টখিনি ৰেংক অনুযায়ী অৰ্থাৎ ক'ত কিমান মাৰ্ক পাইছে এইখিনি দি দিয়ে কিমান ৰেংক আছে চ' অমুকৰ পৰা অমুক ৰেংকৰ ভিতৰত ইউনিভাৰ্চিটিত আহি কিনে তোমালোকে কাউন্সেলিংখিনি কৰি লোৱা ওকে চ' তাতে তোমালোকৰ ডাইৰেক্ট এডমিশ্যনটো হৈ যায় ওকে চ' তাত তোমালোকৰ ৰেংক হিচাপত এডমিশ্যনটো হ'ব ওকে যদি তোমালোকৰ ফাৰ্ষ্ট ৰেংক কিছুমান নাহে ধৰা তোমাৰ ৰেংক 30 আছে যদি 1ৰ পৰা 10ৰ ভিতৰত কোনো অহা নাই দেন 40 লৈ তোমালোকৰ যাব পাৰে ওকে 30খন চিট যিহেতু চ' সেনেকৈ তোমালোকে যদি তাত কাউন্সেলিঙত মাতিও নামাতিলেও তোমালোকে যাব ট্ৰাই কৰিবা কাৰণ ষ্টুডেণ্ট নাহিলে তোমালোকে পাই যোৱা বা কাউন্সেলিং কৰাৰ এটা চান্স থাকে লাষ্ট ইয়াৰ বহুতে সেনেকৈ পাইছিলে আৰু কিছুমানৰ ডকুমেণ্টৰ ভুল থাকিলেও কাউন্সেলিঙৰ পৰা বা মানে কাউন্সেলিঙৰ পৰা আঁতৰাই দিয়া হয় চ' গোটেইখিনি যাতে ডকুমেণ্ট তোমালোকৰ ঠিক থাকে আৰু গোটেইখিনি লৈ যোৱা সেইটোৱে মই জনালোঁ আৰু গোটেইখিনি ইয়াত আপলোড কৰি কিনে ফাইনেল ছাবমিটৰ অপশ্যনটো ক্লিক কৰি দিবা ওকে ত' ষ্টুডেণ্ট গোটেইখিনি ডকুমেণ্ট ইয়াত আপলোড কৰি কিনে যিটো ফাইনেল ছাবমিটৰ অপশ্যন আছে তাত ক্লিক কৰি দিবা ওকে চ' ডকুমেণ্ট আপলোডেড ছাকচেছফুলি গতিকে এই অপশ্যনটো আহি গ'ল চ' এতিয়া আমি গোটেইখিনি ডিটেইলছ বা ডকুমেণ্ট দি দিলোঁ ইয়াৰ পিছত তোমালোকৰ অনলাইন পে'মেণ্টৰ অপশ্যনটো আহি গৈছে ওকে চ' অনলাইন পে'মেণ্টৰ অপশ্যনটোত ক্লিক কৰি দিলে তোমালোকৰ টোটেল ফিজ ইয়াত দেখাইছে ওকে চ' পে নাউত গৈ কিনে সেই টোটেল ফিজখিনি তোমালোকে পে' কৰি দিব পাৰিবা চ' ইয়াত 500 টকা পে' কৰিব লাগিব অলৰেডি মই কৈছোঁ বিটেক কৰ্চৰ বাবে 500 টকা বা বেলেগ কৰ্চৰ বাবেও তোমালোকৰ এপ্লিকেশ্যন ফিটো 500 টকা ৰাখিছে ইয়াত ওকে চ' ইয়াত 500 টকাটো পে' কৰিবলৈ পে' নাউৰ অপশ্যনটোত তোমালোকে ক্লিক কৰি দিবা ওকে চ' ষ্টুডেণ্ট পে' নাউৰ অপশ্যনত ক্লিক কৰাৰ পিছত তোমালোকৰ গোটেইখিনি ইয়াত ডিটেইলছ আহি গৈছে কণ্টেক্ট ডিটেইলছ এণ্টাৰ মোবাইল নাম্বাৰ এণ্ড ইমেইল ID অৰ্থাৎ তোমাৰ যিটো মোবাইল নাম্বাৰ আৰু ইমেইল ID দিছিলে তাত ইয়াত এণ্টাৰ কৰিব লাগিব ওকে চ' এণ্টাৰ কৰি উঠি কণ্টিনিউ অপশ্যনটোত তোমালোকে ক্লিক কৰি দিবা চ' ষ্টুডেণ্ট আমি ডিটেইলছখিনি দি দিলোঁ এতিয়া তোমালোকৰ ইয়াত কাৰ্ডেৰেও তোমালোকে পে'মেণ্ট কৰিব পাৰা বা UPI ইউজ কৰিও কৰিব পাৰা বা ইয়াত যদি UPI QR দি মানে অৰ্থাৎ তোমালোকে ডাইৰেক্ট স্কেন কৰিও সেইটো পে'মেণ্ট কৰিব পাৰা ওকে এইটো চবতকৈ ইজি হয় চ' মই QR অপশ্যনত ক্লিক কৰি দিম তেতিয়া আমাৰ QR কাৰ্ড গোটেইখিনি আহি যাব ডিটেইলছ সেনেকৈ তোমালোকে ইয়াত পে'মেণ্টটো কমপ্লিট কৰি ল'বা ওকে মই গোটেইখিনি দেখাই দিয়া নাই চ' কণ্টিনিউ এণ্ড পে' কৰি দিম ইয়াৰ পিছত তোমালোকৰ যিটো QR কোডটো তোমালোকৰ সন্মুখত আহি যাব যদি UPI কৰা আৰু সেইটো স্কেন কৰি কিনে তোমালোকৰ পে'মেণ্টটো কৰি দিব পাৰিবা ওকে চ' পে'মেণ্ট ছাকচেছফুল বুলি আহি গৈছে আৰু যিটো ইয়াত নাম্বাৰ আহিছে UPI নাম্বাৰ বা গোটেইখিনি তোমালোকে পাৰিলে এটা স্ক্ৰীনশ্বট লৈ ৰাখি দিবা ওকে কাৰণ সেইখিনি পিছত লাগি যাব পাৰে চ' ইয়াৰ পিছত অলপ ছাৰ্ভাৰৰ ইডত আহিব পাৰে তথাপিও যদি তোমালোকৰ পে'মেণ্টটো ছাকচেছফুলি হৈ গৈছে তোমালোকে চিন্তা কৰিব নালাগে 2 বা 3 দিনৰ ভিতৰত গোটেইখিনি আহি যাব তোমালোকৰ এপ্লিকেশ্যন পৰ্টেলটোত আৰু তাৰ পৰা তোমালোকে পে'মেণ্টৰ ৰিচিপ্ট বা গোটেইখিনি ডাউনলোড কৰি ল'ব পাৰিবা ওকে চ' ষ্টুডেণ্ট তোমালোকে এতিয়া পে'মেণ্টটো কৰি দিয়াৰ পিছতো ইয়াত ছাকচেছফুল বুলি দেখুওৱা নাই কাৰণ তলত লিখি দিছে যে আফটাৰ মেকিং অনলাইন পে'মেণ্ট ষ্টেটাছ উইল বি ছাকচেছফুল উইদিন 1 to 2 days অফ বেংক ভেৰিফিকেশ্যন অৰ্থাৎ বেংক ভেৰিফাই হোৱাৰ 1 পৰা 2 দিনৰ পিছতহে অৰ্থাৎ 2 দিনমান পিছতহে তোমালোকৰ ইয়াত লগ ইন কৰিছিলে পৰ্টেলটোত লগ ইন কৰি চাবা তেতিয়াহে তোমালোকৰ ইয়াত পে'মেণ্ট ছাকচেছফুল বুলি দেখাব আৰু এপ্লিকেশ্যন ফৰ্মখন মানে এপ্লিকেশ্যন ফৰ্মখন তোমালোকে প্ৰিণ্ট আউট কৰি ল'ব পাৰিবা চ' এইটোৱে প্ৰচেছ আছিল আৰু কাউন্সেলিং এইবাৰ হয়তো অনলাইন হ'ব পাৰে কাৰণ এতিয়া ইয়াত ফৰ্ম ফিল আপত তোমালোকৰ প্ৰেফাৰেঞ্চৰ অপশ্যনটো অহা নাই যদি প্ৰেফাৰেঞ্চৰ অপশ্যন পিছত দিয়ে বা অনলাইন কাউন্সেলিং হয় তেতিয়া মই পুনৰ ভিডিঅ' বনাই দি দিম তোমালোকে চাই ল'বা আৰু যদি কিবা কনফিউজন আছে যদি তোমালোকৰ ধৰা 2-3 দিন হোৱাৰ পিছতো তোমালোকৰ পে'মেণ্টটো ছাকচেছফুল নহয় তলত টেকনিকেল হেল্পলাইন নাম্বাৰ admission@asu.ac.in ইয়াত দি থোৱা আছে লগতে ফোন নাম্বাৰো দিয়া আছে ইয়াত কণ্টেক্ট কৰি কিনে তোমালোকে কথাখিনি জনাব পাৰা ওকে চ' আজিৰ ভিডিঅ'টোত এইখিনি আছিল কিবা যদি কনফিউজন আছে কমেণ্ট কৰিবা আৰু ডেছক্ৰিপশ্যনত হোৱাটছএপ গ্ৰুপৰ লিংক দিয়া আছে তাতো জইন হৈ ল'বা চ' থেংক ইউ থেংকছ ফৰ ৱাটছিং দ্য ভিডিঅ' বাই বাই